প্ৰথম কোৱেশ্চনটো দিয়া আছে the date anniversary day of Rajiv Gandhi is observed as অৰ্থাৎ ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিক কি দিৱস হিচাপে পালন কৰা হয় ইম্পৰ্টেন্ট হয় অপচন চাৰিটা আছে ইয়াৰ ভিতৰত শুদ্ধ আনসাৰ হ'ব অপচন নম্বৰ সি শুদ্ধ আনসাৰ এন্টি টেৰৰিজম ডে ঠিক আছে অপচন সি শুদ্ধ আনসাৰ ৰাজীৱ গান্ধীৰ মৃত্যু বাৰ্ষিক এন্টি টেৰৰিজম ডে হিচাপে পালন কৰা হয় শুদ্ধ আনসাৰ অপচন নম্বৰ সি Next question to dia ase the Buland Daraja is associated with which monument? So Buland Daraja konto smriti hodor hoite jorito. Option ase sarita. So yare vitorot huddho answer hobo option number B huddho answer Fatehpur Sikri. Monot rakhibo Buland Daraja Fatehpur Sikri hoite jorito. Buland Daraja Fatehpur Sikri smriti hodor logot jorito option B huddho answer. So আপোনালোকে যদি অসম সৰকাৰৰ সৰ্ববৃহৎ নিযুক্তি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰৰ পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকে এইখন গাইডবুক ফলো কৰিব পাৰে যিখন গাইডবুকত আপোনালোকে সিলেবাস অনুসৰি প্ৰায় 10000 কোৱেশ্চন আনসাৰ লাভ কৰিব আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব মোবাইলতে প্ৰেক্টিছ কৰিব পাৰিব সো এইখন গাইডবুকৰ পৰা ইতিমধ্যে হৈ যোৱা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 পৰৰ পৰীক্ষাৰ লগতে স্বাস্থ্য বিভাগৰ পৰীক্ষাত ভালেখিনি কোৱেশ্চন আনসাৰ কমন হোৱা দেখা গৈছে গতিকে আগন্তুক এক্সামৰ কাৰণে আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব যিসকলে এতিয়া ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব এই ভিডিওটোৰ তলত ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে প্ৰেক্টিছ কৰিব পাৰিব সো নেক্সট কোৱেশ্চন টু দিয়া আছে the official duration of the national anthem of India is অৰ্থাৎ ভাৰতৰ জাতীয় সংগীতৰ আনুষ্ঠানিক সময়সীমা কিমান সো আমি সকলোৱে জানিব লাগে ভাৰতৰ জাতীয় সংগীতটো আমি কিমান সময়ত গাই শেষ কৰিব লাগে 50 সেকেন্ড 52 সেকেন্ড 55 সেকেন্ড আৰু 60 সেকেন্ড অপচনত আছে সো আমি সকলোৱে জানো অপচন বি শুদ্ধ আনসাৰ 52 সেকেন্ডত ভাৰতৰ জাতীয় সংগীতটো আমি গাই শেষ কৰিব লাগে অপচন বি হৈছে শুদ্ধ আনসাৰ সময়সীমা ভাৰতৰ জাতীয় সংগীতৰ আনুষ্ঠানিক সময়সীমা হৈছে গোৱাৰ আনুষ্ঠানিক সময়সীমা 52 সেকেন্ড মনত ৰাখিব অপচন বি শুদ্ধ আনসাৰ নেক্সট কোৱেশ্চন টু দিয়া আছে where the headquarters of the Indian Space Research Organization is located ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত যাক আমি ইছৰো বুলি কওঁ সো ইছৰোৰ মুখ্য কাৰ্যালয় বা ফুল ফৰ্মটো আপোনালোকে মনত ৰাখিব ইণ্ডিয়ান স্পেচ ৰিসাৰ্চ অৰ্গানাইজেশ্যন ইয়াৰে ফুল ফৰ্ম হৈছে এইটো ইয়াৰে মুখ্য কাৰ্যালয় অৱস্থিত অপচন ডি বেংগলোৰ ঠিক আছে বেংগলোৰত ইছৰোৰ মুখ্য কাৰ্যালয় অৱস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুখ্য কাৰ্যালয় বেংগলোৰত অৱস্থিত অপচন ডি শুদ্ধ আনসাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে where the মৈত্ৰী ৰিসাৰ্চ ষ্টেচন ইজ লোকেটেড মৈত্ৰী গৱেষণা কেন্দ্ৰ ক'ত আছে অপচন চাৰিটা আছে ইয়াৰে ভিতৰত শুদ্ধ আনসাৰ হ'ব অপচন সি এণ্টাৰ্কটিকাত মৈত্ৰী গৱেষণা কেন্দ্ৰ আছে মনত ৰাখিব নেক্সট কোৱেশ্চনটো দিয়া আছে দা পঞ্চশীল এগ্ৰিমেণ্ট ৱাজ সাইন বিটুইন ইণ্ডিয়া এণ্ড অৰ্থাৎ ভাৰত পঞ্চশীল চুক্তি ভাৰত আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন পঞ্চশীল চুক্তি ভাৰত আৰু কাৰ মাজত স্বাক্ষৰিত হৈছিল ইয়াৰ আনসাৰ হ'ব অপচন ডি চাইনা ঠিক আছে ইণ্ডিয়া আৰু চাইনাৰ মাজত পঞ্চশীল চুক্তি স্বাক্ষৰিত হৈছিল ঠিক আছে অপচন ডি শুদ্ধ আনসাৰ চাইনা নেক্সট কোৱেশ্চনটো দিয়া আছে দ্য চেন্ট্ৰেল ৰাইচ ৰিসাৰ্চ ইনষ্টিটিউট হেডকোৱাৰ্টাৰ ইজ লোকেটেড চেন্ট্ৰেল ৰাইচ ৰিসাৰ্চ ইনষ্টিটিউটৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন আছে চাৰিটা কলকাতা কটক ভুৱনেশ্বৰ আৰু গুৱাহাটী শুদ্ধ আনসাৰ হ'ব অপচন বি কটকত চেন্ট্ৰেল ৰাইচ ৰিসাৰ্চ ইনষ্টিটিউটৰ মুখ্য কাৰ্যালয় অৱস্থিত হেডকোৱাৰ্টাৰসমূহ আপোনালোকে মনত ৰাখিবই লাগিব ইম্পৰ্টেন্ট হয় অপচন বি শুদ্ধ আনসাৰ নেক্সট কোৱেশ্চনটো দিয়া আছে ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ জেনেটিক ইঞ্জিনিয়াৰিং এণ্ড বায়'টেকনলজি ইজ লোকেটেড আন্তৰ্জাতিক জেনেটিক ইঞ্জিনিয়াৰিং আৰু জৈৱ প্ৰযুক্তি কেন্দ্ৰ ক'ত অৱস্থিত আকৌ এবাৰ কৈছোঁ আন্তৰ্জাতিক জেনেটিক ইঞ্জিনিয়াৰিং আৰু জৈৱ প্ৰযুক্তি কেন্দ্ৰ ক'ত অৱস্থিত অপচন আছে দেহৰাদুন নিউ দিল্লী চিমলা আৰু পানাজী সো শুদ্ধ আনসাৰ হ'ব অপচন বি শুদ্ধ আনসাৰ নতুন দিল্লীত আন্তৰ্জাতিক জেনেটিক ইঞ্জিনিয়াৰিং আৰু জৈৱ প্ৰযুক্তি কেন্দ্ৰ অৱস্থিত অপচন বি শুদ্ধ আনসাৰ নিউ দিল্লী নেক্সট কোৱেশ্চনটো দিয়া আছে দ্য ফাৰ্ষ্ট অপেন ইউনিভাৰ্চিটি ইন ইণ্ডিয়া ৱাজ ষ্টাৰ্টেড বাই ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় ক'ত আৰম্ভ হৈছিল গুজৰাট কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ আৰু বিহাৰ অপচন আছে ইয়াৰে কোনখন ৰাজ্যত ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় ওপেন ইউনিভাৰ্চিটি আৰম্ভ কৰা হৈছিল
যেনেদৰে বৰ্তমান সময়ত আমাৰ অসমত কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি আছে তেনেকৈ অপেন ইউনিভাৰ্চিটি ভাৰতৰ প্ৰথম কোনখন ৰাজ্যত আৰম্ভ হৈছিল সো শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ সি শুদ্ধ এনসাৰ অন্ধ্ৰপ্ৰদেশ অন্ধ্ৰপ্ৰদেশত ভাৰতৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয় আৰম্ভ হৈছিল মনত ৰাখিব অপচন সি শুদ্ধ এনসাৰ সো নেক্সট কুৱেশ্যনটো দিয়া আছে ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন ইউনিভাৰ্চিটি শ্ৰীমতী নাথাবাই দামোদৰ থাকাৰচেও ওমেন্স ইউনিভাৰ্চিটি যাক SNDT বুলি কোৱা হয় শ্বৰ্ট ফৰ্মত ৱাজ এষ্টাব্লিছড ইন অৰ্থাৎ ভাৰতৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় শ্ৰীমতী নাথাবাই দামোদৰ থাকাৰচি মহিলা বিশ্ববিদ্যালয়খন ক'ত প্ৰতিষ্ঠা কৰা হৈছিল অপচন মুম্বাই আহমেদাবাদ পুনে আৰু দিল্লী আছে সো শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ সি পুনে ঠিক আছে ভাৰতৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয়ৰ নাম এইখিনিতে মনত ৰাখিব ভাৰতৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় হৈছে SNDT ফুল ফৰ্মটো হৈছে শ্ৰীমতী নাথাবাই দামোদৰ থাকাৰচি আৰু এইখন প্ৰথম পুনেত স্থাপন কৰা হৈছিল ঠিক আছে অপচন সি হৈছে শুদ্ধ এনসাৰ সো আপোনালোকে যদি আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে নিশ্চয় লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আগন্তুক এক্সামৰ কাৰণে আপোনালোকে যদি অলপ হ'লেও উপকৃত হৈছে নিশ্চয় ভিডিঅ'টো এটা কমেণ্ট কৰিব সো নেক্সট কুৱেশ্যনটো দিয়া আছে ইণ্ডিয়াছ ফাৰ্ষ্ট ট্ৰাইবেল ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড ইন ভাৰতৰ প্ৰথম জনজাতি বিশ্ববিদ্যালয় 1990 চনত প্ৰতিষ্ঠা কৰা হৈছিল ক'ত প্ৰতিষ্ঠা কৰা হৈছিল অপচনসমূহ দিয়া আছে মধ্যপ্ৰদেশ ঝাৰখণ্ড ছত্তীশগড় আৰু বিহাৰ সো ইয়াৰে শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ এ শুদ্ধ এনসাৰ মধ্যপ্ৰদেশ মনত ৰাখিব ভাৰতৰ প্ৰথমখন জনজাতীয় বিশ্ববিদ্যালয় ট্ৰাইবেল ইউনিভাৰ্চিটি মধ্যপ্ৰদেশত স্থাপন কৰা হৈছিল 1990 চনত ঠিক আছে অপচন এ হৈছে শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে which style is represented by লিংগৰাজ টেম্পল অফ ভুৱনেশ্বৰ কোন শৈলীক প্ৰতিনিধিত্ব কৰিছে ভুৱনেশ্বৰৰ লিংগৰাজ মন্দিৰে সো ইয়াৰে শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ ডি শুদ্ধ এনসাৰ নগৰ শৈলীক প্ৰতিনিধিত্ব কৰিছে ভুৱনেশ্বৰৰ লিংগৰাজ মন্দিৰে মনত ৰাখিব অপচন ডি শুদ্ধ এনসাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে which one is the first islamic mausoleum in India ভাৰতৰ প্ৰথম ইছলামিক সমাধিক্ষেত্ৰটোৰ নাম কি সো অপচন চাৰিটাৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ বি সুলতান ঘড়ী ঠিক আছে সুলতান ঘড়ী হৈছে ভাৰতৰ প্ৰথমটো ইছলামিক সমাধিক্ষেত্ৰ অপচন বি হৈছে শুদ্ধ এনসাৰ মনত ৰাখিব নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য এনচিয়েণ্ট চিটি অফ বিজয়নগৰ ইজ নাও ন'ন এজ অৰ্থাৎ প্ৰাচীন বিজয়নগৰৰ চহৰখন বৰ্তমান কি নামেৰে জনা যায় অৰ্থাৎ প্ৰাচীন বিজয়নগৰ নামৰ চহৰখনক বৰ্তমান সময়ত কি নামেৰে জনা যায় খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যন কিন্তু এটা নহয় এটা আহিবই আপোনালোকৰ ওল্ড নেমটো বৰ্তমান সময়ত কি নামেৰে জনা যায় খুবেই গুৰুত্বপূৰ্ণ এনেকুৱা ধৰণৰ কুৱেশ্যন এনসাৰ সো অপচনসমূহৰ ভিতৰত শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ ডি শুদ্ধ এনসাৰ হাম্পি ঠিক আছে প্ৰাচীন বিজয়নগৰক বৰ্তমান হাম্পি নামে জনা যায় অপচন ডি শুদ্ধ এনসাৰ হাম্পি নামে জনা যায় প্ৰাচীন বিজয়নগৰক বৰ্তমান সময়ত হাম্পি নামে জনা যায় মনত ৰাখিব ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ছিকিম ডিক্লেয়াৰ এজ দ্য ফাৰ্ষ্ট অৰ্গেনিক ষ্টেট অফ ইণ্ডিয়া কোন বছৰত ছিকিমে ভাৰতৰ প্ৰথম জৈৱিক ৰাজ্য হিচাপে ঘোষণা কৰা হয় কোন বছৰত ছিকিমক প্ৰথম ভাৰতৰ জৈৱিক ৰাজ্য হিচাপে ঘোষণা কৰা হৈছিল সো শুদ্ধ এনসাৰ হ'ব অপচন নম্বৰ ডি 2016 চনত ছিকিমক ভাৰতৰ প্ৰথমখন জৈৱিক ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে অপচন ডি শুদ্ধ এনসাৰ হুইচ ষ্টেট হেজ স্মলেষ্ট লেণ্ড এৰিয়া অৰ্থাৎ কোনখন ৰাজ্য আটাইতকৈ সৰু ভূমি এলেকা আছে অৰ্থাৎ আটাইতকৈ সৰু মাটিকালি ৰাজ্যখন কি ইয়াৰে কাৰেক্ট এনসাৰ অপচন এ গোৱা গোৱা হৈছে আটাইতকৈ সৰু ৰাজ্য মাটিকালি হিচাপত নেক্সট কুৱেশ্যন দিয়া আছে দ্য ক্লাইমেট অফ ইণ্ডিয়া ইজ মেইনলি ট্ৰপিকেল বিকজ অৰ্থাৎ ভাৰতৰ জলবায়ু মুখ্যতঃ ক্ৰান্তীয় ইয়াৰ কাৰণ কি সো অপচনসমূহৰ পৰা কাৰেক্ট এনসাৰ অপচন এ হ'ব অফ দ্য লোকেশ্যন অফ দ্য হিমালয়ছ ইন ইটছ নৰ্থ অৰ্থাৎ হিমালয়ৰ নৰ্থত অৱস্থিত হোৱাৰ কাৰণে ভাৰতৰ জলবায়ু মূলত ক্ৰান্তীয় সো এই কুৱেশ্যনটো আপোনালোকৰ CDS 2002 চনত আহিছিল CDSৰ এক্সামত সো এতিয়াৰে পৰা আমি কুৱেশ্যন এনসাৰসমূহ টপিক ৱাইজ আলোচনা কৰিম মানে জিঅ'গ্ৰাফি আমি এক্সট্ৰাকৈ আলোচনা কৰিম ইণ্ডিয়ান হিষ্ট্ৰী এক্সট্ৰাকৈ আলোচনা কৰিম ঠিক তেনেদৰে ইণ্ডিয়ান পলিটি ইকনমিক্সো আমি এক্সট্ৰাকৈ আলোচনা কৰিম তেতিয়া আপোনালোকৰো সুবিধা হ'ব আমাৰো সুবিধা হ'ব সো আজিৰ ভিডিঅ'ত আমি জিঅ'গ্ৰাফিৰ ওপৰত আলোচনা কৰিম ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে হুইচ ষ্টেট হেজ স্মলেষ্ট লেণ্ড এৰিয়া অৰ্থাৎ কোনখন ৰাজ্য আটাইতকৈ সৰু ভূমি এলেকা অৰ্থাৎ মাটিকালি হিচাপত আটাইতকৈ সৰু ৰাজ্যখন কি সো এনসাৰ হ'ব অপচন এ গোৱা নেক্সট কুৱেশ্যন দিয়া আছে দ্য ক্লাইমেট অফ ইণ্ডিয়া ইজ মেইনলি ট্ৰপিকেল বিকজ অৰ্থাৎ ভাৰতৰ জলবায়ু মুখ্যতঃ ক্ৰান্তীয় জলবায়ু ইয়াৰ কাৰণ কি ইয়াৰে কাৰেক্ট এনসাৰ অপচন এ অফ দ্য লোকেশ্যন অফ দ্য হিমালয়াছ
ইন ইটস নৰ্থ অৰ্থাৎ হিমালয় নৰ্থত অৱস্থিত হোৱাৰ কাৰণে ভাৰতৰ জলবায়ু মুখ্যতঃ ক্ৰান্তীয় নেক্সট কুৱেশ্যন দিয়া আছে দ্য টু ভলকেনিক আইসল্যান্ড ইন দ্য ইণ্ডিয়ান টেৰিটৰী আৰ অৰ্থাৎ ভাৰতীয় ভূখণ্ডৰ দুটা আগ্নেয় দ্বীপ হৈছে ভাৰতীয় ভূখণ্ডৰ দুটা আগ্নেয় দ্বীপ অপশ্যনসমূহ আপোনালোকে নিশ্চয় দেখা পাইছে সো ইয়াৰে পৰা কাৰেক্ট এনসাৰ অপশ্যন ডি হ'ব নাৰ্কোডাম এণ্ড বাৰেন হৈছে ভাৰতীয় ভূখণ্ডৰ দুটা আগ্নেয় দ্বীপ আৰু এই কুৱেশ্যনটো আপোনালোকৰ CDS 2002 আহিছিল সো আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনসমূহ কিহত আহিছিল দিবলৈ চেষ্টা কৰিছোঁ সো নেক্সট কুৱেশ্যন দিয়া আছে Among the following union territories of India, which one has the largest size? অৰ্থাৎ নিম্নলিখিত ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ ভিতৰত কোনটো আকাৰত আটাইতকৈ ডাঙৰ অৰ্থাৎ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ অঞ্চল কোনটো অপশ্যনসমূহ নিশ্চয় দেখা পাইছে পণ্ডিচেৰী হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল সো কাৰেক্ট এনসাৰ অপশ্যন এ পণ্ডিচেৰী নেক্সট কুৱেশ্যন দিয়া আছে Which one of the following pairs is correctly matched? অৰ্থাৎ নিম্নলিখিত কোনজোৰ সঠিকভাৱে মিলা নাই ইয়াত চাৰিটা জোৰ দিয়া আছে এই জোৰ চাৰিটাৰ কোনটো সঠিকভাৱে মিলা নাই আপোনালোকক সুধিছে সো আমি অপশ্যনসমূহ কৈ যোৱা নাই অপশ্যনসমূহ কৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যায় আৰু বহুতে বৰিং পায় সো আপোনালোকে নিজে চাই ল'ব ইয়াৰে কাৰেক্ট এনসাৰ হৈছে অপশ্যন ডি ৰেড ক্লিফ লাইন আৰু ইণ্ডিয়া এণ্ড পাকিস্তান দিয়া আছে অৰ্থাৎ ইণ্ডিয়া এণ্ড পাকিস্তান ৰেড ক্লিফ লাইনৰ সৈতে মিলা নাই কিয়নো ইণ্ডিয়া এণ্ড পাকিস্তানৰ যিডাল সীমা আছে সেই সীমাডালক ৰেড ক্লিফ লাইন বুলি জনা নাযায় সো আপোনালোকে কমেণ্ট কৰিবচোন ইণ্ডিয়া এণ্ড পাকিস্তানৰ মাজৰ সীমাৰেখাডালক কি বুলি জনা যায় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় সো এই কুৱেশ্যনটো কাৰেক্ট এনসাৰ অপশ্যন ডি নেক্সট কুৱেশ্যন দিয়া আছে ডানকান পেজেছ ইজ চিটুৱেটেড বিটুইন অৰ্থাৎ ডানকান পেজেছ ক'ত অৱস্থিত সুধিছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন ডি সাউথ আন্দামান এণ্ড লিটিল আন্দামানত অৱস্থিত ডানকান পেছেজ সো এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকৰ আহিব এটা লোকেশ্যন সদৃশ আপোনালোকৰ কুৱেশ্যন ক'ত অৱস্থিত সো ডানকান পেছেজ আপোনালোকৰ সাউথ আন্দামান এণ্ড লিটিল আন্দামানত অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে 10 degree channel is between 10 degree channel মাজত আছে আৰু 10 degree channelৰ মাজত কি আছে ইয়াৰ কাৰেক্ট এনসাৰ লিটিল আন্দামান এণ্ড কাৰ নিকোবৰ আছে 10 degree channelৰ মাজত আৰু এই কুৱেশ্যনটো আপোনালোকৰ CDS 2011 আহিছিল সো আপোনালোক কুৱেশ্যনসমূহৰ সাইডত চাই যাব কোনটো কুৱেশ্যন কি পৰীক্ষাত আহিছিল সো নেক্সট কুৱেশ্যন দিয়া আছে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান পাছ থ্ৰু দ্য ষ্টেট অফ UP MP অৰ্থাৎ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান উত্তৰ প্ৰদেশ MP ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে অৰ্থাৎ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান উত্তৰ প্ৰদেশৰ MP ৰাজ্যৰ কিহৰ মাজেৰে পাৰ হৈ গৈছে উৰিষ্যা এণ্ড APৰ মাজেৰে পাৰ হৈ গৈছে কাৰেক্ট এনসাৰ অপশ্যন ডি নেক্সট কুৱেশ্যন দিয়া আছে দ্য লাক্ষাদ্বীপ আইসল্যান্ড আৰ চিটুৱেটেড ইন অৰ্থাৎ লাক্ষাদ্বীপ দ্বীপপুঞ্জ ক'ত অৱস্থিত কাৰেক্ট এনসাৰ অপশ্যন বি আৰবিয়ান চিট লাক্ষাদ্বীপপুঞ্জ অৱস্থিত সো ইম্পৰ্টেণ্ট কুৱেশ্যন লাক্ষাদ্বীপপুঞ্জ আৰবিয়ান চিট অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে হুইচ ফৰেইন কাণ্ট্ৰিজ ইজ ক্ল'জেষ্ট টু আন্দামান আইসল্যান্ড অৰ্থাৎ কোনখন বিদেশী ৰাষ্ট্ৰ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন বি ম্যানমাৰ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত নেক্সট কুৱেশ্যন দিয়া আছে Which one of the following states shares boundary with the maximum number of other states of India? অৰ্থাৎ নিম্নলিখিত কোনখন ৰাজ্যই ভাৰতৰ আন ৰাজ্যৰ সৰ্বাধিক সংখ্যাৰ সৈতে সীমা ভাগ বতৰা কৰে অৰ্থাৎ এই অপশ্যনসমূহৰ কোনখন ৰাজ্যই ভাৰতৰ আটাইতকৈ বেছি ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন চি এছাম অসম ৰাজ্যই ভাৰতৰ সৰ্বাধিক ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় নেক্সট কুৱেশ্যন আছে ঝাৰখণ্ড ডাজ নট শ্বেয়াৰ বাউণ্ডাৰী উইথ অৰ্থাৎ ঝাৰখণ্ডে সীমা ভাগ বতৰা নকৰে ঝাৰখণ্ডে কাৰ লগত সীমা ভাগ বতৰা নকৰে কাৰেক্ট এনসাৰ অপশ্যন ডি মধ্যপ্ৰদেশৰ সৈতে ঝাৰখণ্ডে সীমা ভাগ বতৰা নকৰে নেক্সট কুৱেশ্যন দিয়া আছে হুইচ অফ দ্য ফলোয়িং ইজ ইষ্ট অফ দ্য আন্দামান এণ্ড নিকোবৰ আইসল্যান্ড নিম্নলিখিত কোনটো আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূবত আছে কাৰেক্ট এনসাৰ অপশ্যন চি ইণ্ডোনেছিয়া আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পূব দিশত ইণ্ডোনেছিয়া অৱস্থিত নেক্সট কুৱেশ্যন দিয়া আছে
The state of India having common border with Myanmar are. So question to series 1993 আহিছিল মিয়ানমাৰৰ সৈতে উমৈহতীয়া সীমাত থকা ভাৰতৰ ৰাজ্যবোৰ সো ইয়াত দিয়া আছে চাব মিয়ানমাৰৰ সৈতে উমৈহতীয়া সীমাত থকা ভাৰতৰ ৰাজ্যবোৰ সো অপচনসমূহ আপোনালোকে চাই লওক ফাৰ্ষ্ট টাইম ইয়াৰ কাৰেক্ট আনসাৰ অপচন এ হয় মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ মনত ৰাখিব মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ মিয়ানমাৰৰ সৈতে উমৈহতীয়া সীমাত আছে নেক্সট কোৱেশ্চন দিয়া আছে আৱৰ্জনা ভূমিৰ অধীনত সৰ্ববৃহৎ এলেকা থকা ৰাজ্যখন অৰ্থাৎ আৱৰ্জনাৰ ভূমি যিবোৰ ভূমি আৱৰ্জনাৰ অধীনত আছে সৰ্ববৃহৎ আছে সো সেই ৰাজ্যখন কি কাৰেক্ট আনসাৰ অপচন চি জম্মু এণ্ড কাশ্মীৰৰ মাটিকালি সৰ্বাধিক আৱৰ্জনাৰে আগুৰি আছে নেক্সট কোৱেশ্চন দিয়া আছে দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ চিজুল ট্ৰাইব ইজ ইন অৰ্থাৎ অনুসূচিত জনজাতিৰ সৰ্বাধিক জনসংখ্যা অৰ্থাৎ যিটো ST আমাৰ অনুসূচিত জনজাতি আছে তাৰ সৰ্বাধিক জনসংখ্যা কোনখন ষ্টেটত আছে ইয়াৰ কাৰেক্ট আনসাৰ অপচন বি মধ্যপ্ৰদেশত সৰ্বাধিক ST জনগোষ্ঠীয় অনুসূচিত জনজাতিৰ লোকে বাস কৰে সো নেক্সট কোৱেশ্চন দিয়া আছে দ্য হিমালয়া মাউণ্টেইন চিষ্টেম বিলং টু হুইচ ওৱান অফ দ্য ফলোয়িং হিমালয় পৰ্বত প্ৰণালী নিম্নলিখিত কোনটোৰ অন্তৰ্গত বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন হয় সুধি থাকে সো হিমালয় পৰ্বত প্ৰণালী কোনটো আপোনাৰ প্ৰণালীৰ অন্তৰ্গত সো ইয়াৰে কাৰেক্ট আনসাৰ অপচন এ ফল্ট মাউণ্টেইন এই প্ৰণালীটোৰ অন্তৰ্গত সো নেক্সট কোৱেশ্চন দিয়া আছে দ্য ওল্ডেষ্ট মাউণ্টেইনছ ইন ইণ্ডিয়া একৰ্ডিং টু জিঅ'গ্ৰাফিকেল হিষ্টৰী আৰ অৰ্থাৎ ভৌগোলিক ইতিহাস অনুসৰি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বত কোনখন ইয়াৰে কাৰেক্ট আনসাৰ অপচন ডি আৰভিলছ পৰ্বত হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বত নেক্সট কোৱেশ্চন দিয়া আছে দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ ইয়াৰে কাৰেক্ট আনসাৰ হৈছে অপচন চি MTK2 হৈছে ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ নেক্সট কোৱেশ্চন আছে অৰ্থাৎ আজিৰ এই পাৰ্টৰ শেষৰটো কোৱেশ্চন আছে আৰাকান ইয়মা ইজ দ্য এক্সটেনশ্যন অফ দ্য হিমালয় লোকেটেড ইন অৰ্থাৎ আৰাকান ইয়মা হৈছে হিমালয় সম্প্ৰসাৰণ ক'লৈ কৰিব পাৰি সো কাৰেক্ট আনসাৰ অপচন বি মিয়ানমাৰ সো আমি ৰিভিজন দিম 1 মিনিটত আটাইকেইটা কোৱেশ্চন আপোনালোকে শেষলৈ চাই থাকিব সো ফাৰ্ষ্ট কোৱেশ্চন আছিল কোনখন ৰাজ্যৰ আটাইতকৈ সৰু ভূমি এলেকা আছে অৰ্থাৎ গোৱা ৰাজ্যৰ আটাইতকৈ সৰু ভূমি এলেকা মানে আটাইতকৈ কম ভূমি এলেকা আছে ভাৰতৰ জলবায়ু মুখ্যতঃ ক্ৰান্তীয় ইয়াৰ কাৰণ হৈছে হিমালয় নৰ্থত অৱস্থিত হোৱাৰ কাৰণে নেক্সট 3 নম্বৰ কোৱেশ্চন আছিল ভাৰতীয় ভূখণ্ডৰ দুটা আগ্নেয় দ্বীপ হৈছে ইয়াৰ এনসাৰ হৈছে নাৰ্কোডাম এণ্ড বাৰেন হৈছে ভাৰতৰ ভূখণ্ডৰ দুটা আগ্নেয় দ্বীপ কোৱেশ্চন নম্বৰ 4 নিম্নলিখিত ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলবোৰৰ ভিতৰত কোনটোৰ আকাৰ আটাইতকৈ ডাঙৰ ইয়াৰ কাৰেক্ট আনসাৰ পণ্ডিচেৰী হৈছে ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চল সো নেক্সট কোৱেশ্চন আছে নিম্নলিখিত কোনটোৰ যোগ সঠিকভাৱে মিলা নাই সো অপচনসমূহৰ পৰা কাৰেক্ট আনসাৰ অপচন ডি হ'ব ৰেড ক্লিফ লাইন ইণ্ডিয়া এণ্ড পাকিস্তানৰ সীমা নহয় সো আপোনালোকক আমি কমেণ্ট কৰিব কৈছোঁ ইণ্ডিয়া এণ্ড পাকিস্তানৰ মাজৰ সীমাৰেখাডালক কি বুলি কোৱা হয় সো নেক্সট কোৱেশ্চন দিয়া আছে ডানকান পেচেছ ক'ত অৱস্থিত ইয়াৰ এনসাৰ হৈছে সাউথ আন্দামান এণ্ড লিটিল আন্দামানৰ অৱস্থিত ডানকান পেচেছ সো নেক্সট কোৱেশ্চন আছিল 10 ডিগ্ৰী চেনেলৰ মাজত অৱস্থিত লিটিল আন্দামান এণ্ড কাৰ নিকোবৰ নেক্সট কোৱেশ্চন আছে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড মেৰিডিয়ান উত্তৰ প্ৰদেশ MP ৰাজ্যৰ উৰিষ্যা এণ্ড APৰ মাজেৰে পাৰ হৈ গৈছে কোৱেশ্চন নম্বৰ 9 লাক্ষাদ্বীপপুঞ্জ আৰবিয়ান চিত অৱস্থিত কোৱেশ্চন নম্বৰ 10 কোনখন বিদেশী দেশ আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত মিয়ানমাৰ দেশখন আন্দামান দ্বীপপুঞ্জৰ আটাইতকৈ ওচৰত কোৱেশ্চন নম্বৰ 11 নিম্নলিখিত কোনখন ৰাজ্যই ভাৰতৰ আন ৰাজ্যৰ সৰ্বাধিক সংখ্যাৰ সৈতে সীমা ভাগ বতৰা কৰে অসম ৰাজ্যই আটাইতকৈ বেছি ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে কোৱেশ্চন নম্বৰ 12 ঝাৰখণ্ডে সীমা ভাগ বতৰা নকৰে মধ্যপ্ৰদেশৰ সৈতে ঝাৰখণ্ডে সীমা ভাগ বতৰা নকৰে কোৱেশ্চন নম্বৰ 13 নিম্নলিখিত কোনটো আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূবত আছে ইয়াৰ কাৰেক্ট আনসাৰ অপচন সি ইণ্ডোনেছিয়া আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূব দিশত অৱস্থিত কোৱেশ্চন নম্বৰ 14 আছে মিয়ানমাৰৰ সৈতে উমৈহতীয়াভাৱে সীমা ভাগ বতৰা কৰা ৰাজ্যবোৰ হৈছে মিজোৰাম মণিপুৰ নাগালেণ্ড অৰুণাচল প্ৰদেশ 15 কোৱেশ্চন আছে আৱৰ্জনাৰ ভূমিৰ অধীনত সৰ্ববৃহৎ এলেকা থকা ৰাজ্যখন হৈছে জম্মু এণ্ড কাশ্মীৰ কোৱেশ্চন নম্বৰ 16 আছে অনুসূচিত জনজাতিৰ সৰ্বাধিক জনসংখ্যা থকা ৰাজ্যখন হৈছে মধ্যপ্ৰদেশ
কুৱেশ্যন নম্বৰ 17 আছে হিমালয় পৰ্বত প্ৰণালী ফল্ট মাউণ্টেইনছত অৱস্থিত। কুৱেশ্যন নম্বৰ 18 আছে ভৌগোলিক ইতিহাস অনুসৰি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বত হৈছে আৰভিলছ পৰ্বত। কুৱেশ্যন নম্বৰ 19 আছে ভাৰতৰ সৰ্বোচ্চ পৰ্বতশৃংগ হৈছে MT-K2 অৰ্থাৎ মাউণ্ট K2। নেক্সট কুৱেশ্যন আছে আৰকান য়মা হৈছে হিমালয় সম্প্ৰসাৰণৰ অৰ্থাৎ ম্যানমাৰলৈ আৰকান য়ম সম্প্ৰসাৰণ কৰা হৈছে। পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ স্থলভাগ ভাৰতে আগুৰি আছে অৰ্থাৎ পৃথিৱীত যিমান মাটিকালি আছে তাৰে কিমান শতাংশ মাটিকালি ভাৰতে আগুৰি আছে স্থলভাগৰ 3.2 শতাংশ 2.4 শতাংশ 8.2 শতাংশ 5.4 শতাংশ। শুদ্ধ উত্তৰ অপশ্যন বি 2.4 2.4 শতাংশ ভাৰতে আগুৰি আছে পৃথিৱীৰ মুঠ স্থলভাগৰ। নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতবৰ্ষৰ পৃথিৱীৰ বৃহৎ দেশ অৰ্থাৎ প্ৰথম দ্বিতীয় তৃতীয় সপ্তম। কাৰেক্ট এনচাৰ অপশ্যন ডি সপ্তম স্থানত আছে পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ স্থান সপ্তম স্থানত আছে। নেক্সট কুৱেশ্যন আছে ভাৰতৰ মান সময় কিমান? চ' অপশ্যনসমূহৰ পৰা কাৰেক্ট এনচাৰ অপশ্যন বি 5 ঘণ্টা 30 মিনিট গ্ৰীণউইচৰ সময়তকৈ আগবঢ়া। নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতীয় মান সময় গ্ৰীণউইচৰ সময়তকৈ কিমান আগবঢ়া? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 5 ঘণ্টা 30 মিনিট। তাৰপিছৰ কুৱেশ্যন আছে ভাৰতৰ স্থলসীমাৰ দৈৰ্ঘ্য কিমান? কাৰেক্ট এনচাৰ অপশ্যন এ 15,200 কিলোমিটাৰ ভাৰতৰ স্থলসীমাৰ দৈৰ্ঘ্য। নেক্সট কুৱেশ্যন দিয়া আছে ভাৰতৰ মান সময়ৰ বাবে নিৰ্ধাৰিত দ্ৰাঘিমা ৰেখাডাল কোনখন চহৰৰ মাজেদি পাৰ হৈছে? ইয়াৰ কাৰেক্ট এনচাৰ অপশ্যন বি এলাহাবাদ চহৰৰ মাজেৰে পাৰ হৈছে। নেক্সট কুৱেশ্যন আছে ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান? শুদ্ধ উত্তৰ অপশ্যন বি প্ৰায় 6,000 কিলোমিটাৰ হৈছে ভাৰতীয় উপকূল ৰেখাৰ দৈৰ্ঘ্য। কুৱেশ্যন নম্বৰ 8 আছে ভাৰতৰ কোনখন ৰাজ্যৰ ওপৰেৰে কৰ্কটক্ৰান্তিৰ ৰেখাডাল পাৰ হৈ গৈছে? অৰুণাচল বিহাৰ মধ্যপ্ৰদেশ উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিহাৰৰ মাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। নেক্সট কুৱেশ্যন ভাৰতৰ মানচিত্ৰ কোনে অংকন কৰিছিল? জাপানৰ কে মাছফিলে, ফ্ৰান্সৰ ডি আছফিলে, আমেৰিকাৰ পি জনাথনে, চীনৰ লি পাঙে। চ' কাৰেক্ট এনচাৰ অপশ্যন বি ফ্ৰান্সৰ ডি আছফিলে ভাৰতৰ মানচিত্ৰখন অংকন কৰিছিল। নেক্সট কুৱেশ্যন আছে ভাৰতৰ মানচিত্ৰ কেতিয়া অংকন কৰা হৈছিল? 1752, 1765, 1760, 1770। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1752 চনত ভাৰতৰ যিখন মেপ আছে সেই মেপখন অংকন কৰা হৈছিল আৰু অংকন কোনে কৰিছিল? অংকন কৰিছিল ফ্ৰান্সৰ ডি আছফিলে। নেক্সট কুৱেশ্যন আছে তলৰ কোনখন জিলা ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমাৰেখাত আছে? গৰখপুৰ, পশ্চিম খাচী পাহাৰ, কাংগোৰা, কুলু। শুদ্ধ উত্তৰ অপশ্যন বি পশ্চিম খাচী পাহাৰ ভাৰতৰ সৈতে আন্তৰ্জাতিক সীমাৰেখাত আছে। নেক্সট কুৱেশ্যন আছে ভাৰত পাকিস্তানৰ সীমাৰেখাডালৰ নাম কি? মেকমোহন লাইন, ৰেডক্লিফ লাইন, ডুৰাণ্ট লাইন, মেগিন্ট লাইন। চ' কাৰেক্ট এনচাৰ অপশ্যন বি ৰেডক্লিফ লাইন। আমি আগতে আলোচনা কৰি আহিছোঁ ভাৰত পাকিস্তানৰ সীমাৰেখাডালৰ নাম হৈছে ৰেডক্লিফ লাইন। মেকমোহন লাইন হৈছে আপোনাৰ ভাৰত আৰু চীনৰ সীমাৰেখাডালৰ নাম। নেক্সট কুৱেশ্যন ডুৰাণ্ট লাইন কোন দুখন দেশৰ মাজত অৱস্থিত? ভাৰত চীন, ভাৰত পাকিস্তান, ভাৰত নেপাল, ভাৰত আফগানিস্তান। শুদ্ধ উত্তৰ অপশ্যন ডি ভাৰত আফগানিস্তানৰ সীমাৰেখাডালৰ নাম হৈছে ডুৰাণ্ট লাইন। নেক্সট কুৱেশ্যন আছে কোন দুখন দেশক প্ৰাক প্ৰণালীয়ে যুক্ত কৰিছে? ভাৰত শ্ৰীলংকা, ভাৰত পাকিস্তান, ভাৰত নেপাল, ভাৰত আফগানিস্তান। শুদ্ধ উত্তৰ অপশ্যন এ ভাৰত শ্ৰীলংকাক প্ৰাক প্ৰণালীয়ে যুক্ত কৰিছে মানে লগ কৰিছে। নেক্সট কুৱেশ্যন আছে কোন দুখন দেশৰ মাজত ৰেডক্লিফ লাইন অৱস্থিত? ভাৰত শ্ৰীলংকা, ভাৰত পাকিস্তান, ভাৰত নেপাল, ভাৰত আফগানিস্তান। ইতিমধ্যে আমি আলোচনা কৰি আহিছোঁ ভাৰত পাকিস্তানৰ মাজত ৰেডক্লিফ লাইন অৱস্থিত। নেক্সট কুৱেশ্যন আছে মেকমোহন লাইন কোন দুখন দেশৰ মাজত অৱস্থিত? ভাৰত চীন, ভাৰত পাকিস্তান, ভাৰত নেপাল, ভাৰত আফগানিস্তান। শুদ্ধ উত্তৰ অপশ্যন এ ভাৰত চীনৰ মাজত মেকমোহন লাইন অৱস্থিত। নেক্সট কুৱেশ্যন আছে কোনখন দেশৰ ভাৰতৰ সৈতে আটাইতকৈ দীঘল সীমাৰেখা ভাগ বতৰা কৰিছে? অৰ্থাৎ কোনখন দেশৰ সৈতে ভাৰতে আটাইতকৈ দীঘল সীমাৰেখা ভাগ বতৰা কৰিছে? বাংলাদেশ, ভূটান, চীন, পাকিস্তান। শুদ্ধ উত্তৰ অপশ্যন চি চীনৰ সৈতে ভাৰতে আটাইতকৈ দীঘল সীমাৰেখা ভাগ বতৰা কৰিছে। নেক্সট কুৱেশ্যন আছে
তলৰ কোনখন দেশে ভাৰতৰ সৈতে স্থলসীমাৰ ভাগ বতৰা কৰা নাই ভূটান বাংলাদেশ তাজিকিস্তান নেপাল শুদ্ধ উত্তৰ অপশ্যন চি ভাৰতে তাজিকিস্তানৰ সৈতে স্থলসীমাৰ কোনো ধৰণৰ ভাগ বতৰা কৰা নাই নেক্সট কুৱেশ্যন আছে ভাৰতৰ একমাত্ৰ জাগ্ৰত আগ্নেয়গিৰি উদগীৰণ হোৱা ঠাইখন হৈছে বিহাৰ অসম নাগালেণ্ড বেৰেনদ্বীপ শুদ্ধ উত্তৰ অপশ্যন ডি বেৰেনদ্বীপত ভাৰতৰ একমাত্ৰ জাগ্ৰত আগ্নেয়গিৰি উদগীৰণ হৈছে